Hello student, welcome to ND Education. আজি এটা নিউ ইম্পৰ্টেণ্ট ভিডিঅ' মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টি হৈছে স্মাৰ্ট পৰ্টেলৰ কিছুমান প্ৰব্লেমৰ ওপৰত। ওকে, মই লাষ্ট স্মাৰ্ট পৰ্টেলত কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। তাত বহুতো ষ্টুডেণ্টে কমেণ্ট কৰি আছে যে স্মাৰ্ট পৰ্টেলত যদি কিছুমান এপ্লিকেশ্যন পেণ্ডিং হৈ আছে, লাইক এইখন ছাবমিট এপ্লিকেশ্যন বুলি আহিছে ৰঙা ৰঙা, আমি ধৰা গোটেইখন কমপ্লিট নোহোৱাতে যদি বেক কৰি দিছিলোঁ বা হোমত টিপি দিছিলোঁ, দেন এইখন আকৌ মানে কন্টিনিউ কৰাৰ অপশ্যন ইয়াত অহা নাই, জাষ্ট ছাবমিট কৰাৰ অপশ্যন আহি আছে। সেইটো এটা প্ৰব্লেম। দেন নেক্সট, ফি ৱেইভাৰৰ বাবে কিছুমানে সুধি আছে যে ইনকাম চাৰ্টিফিকেট থাকিলেও ফি ৱেইভাৰ নহ'ব পাৰে নেকি, ৰেচন কাৰ্ড লাগিবই নেকি, সেইটো এটা কুৱেৰি। লগতে প্ৰেফাৰেঞ্চ কিছুমানৰ ধৰা এইখন ফাৰ্ষ্ট প্ৰেফাৰেঞ্চত আছে, ছেকেণ্ড কলেজখন ছেকেণ্ড প্ৰেফাৰেঞ্চত আছে। এতিয়া ধৰা প্ৰেফাৰেঞ্চ চেঞ্জ কৰিব ইচ্ছা গ'ল, কাৰণ প্ৰেফাৰেঞ্চৰ ওপৰত মই কৈছিলোঁ যে প্ৰেফাৰেঞ্চ ফাৰ্ষ্ট যিখনত দিবা সেইখনত পোৱা চান্স বাঢ়িব। চ' লাষ্টত যদি সেইখন এপ্লাই কৰি দিছা, লাষ্টত হৈ গৈছে, গতিকে প্ৰেফাৰেঞ্চটো চেঞ্জ কৰিব পাৰিবা নেকি তাৰ ওপৰত ডিছকাছ কৰিম। আৰু লগতে যদি কিবা এপ্লিকেশ্যন ডিলেট কৰিব আছে বা উইথড্ৰ কৰি নতুনকৈ কৰিব পাৰিবা নেকি, চ' এইখিনি কথা আজিৰ এই ভিডিঅ'টিত ডিছকাছ কৰিম। অ'কে, চ' পোনপ্ৰথমে মই যিটো মেইন ইছ্যু সেইটো হ'ল পেণ্ডিং এপ্লিকেশ্যন। ধৰা মই ইয়াত এপ্লাই নাওত গৈ কিনে কিবা এখন এপ্লিকেশ্যন কৰিছোঁ। অ'কে, কৰি কিনে আধা গোটেইখিনি ষ্টেপ মই একদম ফাইনেল ছাবমিট নকৰাতে আধাতে বেক মাৰি দিলোঁ বা আধাতে হোমত টিপি দিয়াৰ পিছত আমি যেতিয়া স্মাৰ্ট পৰ্টেলটোত অপেন কৰিম, পিছত কৰিম বুলি, দেন বা নেটৱৰ্কৰ ইছ্যুৰ বাবে হ'ব পাৰে, দেন এনেকুৱাকৈ আহে, ৰঙা ৰঙাকৈ আহি যায়। ইয়াত আপোনালোকে ছাবমিট এপ্লিকেশ্যন আছে আৰু এপ্লিকেশ্যন উইথ ষ্টেটাছ নট ছাবমিটেড, অৰ্থাৎ ছাবমিটেড হোৱা নাই, দেন এইখন আমাৰ কনচিডাৰ নকৰিব। এতিয়া যদি মই ইয়াত ছাবমিট এপ্লিকেশ্যন কৰি দিওঁ, মইতো বেলেগ ডিটেইলছবিলাক দিয়া নহ'ল, মইতো বেলেগ ছাবজেক্টবিলাক চিলেক্ট কৰাই নহ'ল, গতিকে ডাইৰেক্ট কি বুলি কয় ছাবমিট হৈ যাব নেকি, এইটো এটা ডাউট। চ' তোমালোকে একো চিন্তা কৰিব নালাগে, ইয়াত কোনো কণ্টিনিউ বুলি অপশ্যন নাই, কণ্টিনিউ কৰা বা ৰিজিউম কৰা এপ্লিকেশ্যনটো। এই যিটো ছাবমিট এপ্লিকেশ্যন অপশ্যন আছে, এইটোত ক্লিক কৰিলে তুমি বাকী কামখিনি কৰিব পাৰিবা। অৰ্থাৎ যদি ধৰা তুমি ছাবজেক্ট চিলেকশ্যনৰ আগতে বেক মাৰি দিছিলা, এই যদি মই ছাবমিট এপ্লিকেশ্যনটোত ক্লিক কৰি দিওঁ, দেন সেই ষ্টেপটোত তোমালোকক লৈ যাব। অ'কে, চ' তাত গৈ কিনে এডিট কৰি তোমালোকে ফাইনেল ছাবমিট কৰিব পাৰা। ধৰা মই দেখাই দিলোঁ, ছাবমিট এপ্লিকেশ্যনত দিলোঁ, ইয়াত লিখা আহিছে যে since I have opted to submit the in-process application, I will complete all the steps for the updation to take effect and the form to be restored as submitted form. গতিকে মই গোটেইখিনি কাম কৰিম, ইয়াত লিখা আছে, চ' ইমান পঢ়ি থাকি লাভ নাই, জাষ্ট প্ৰচিডত ক্লিক কৰি দিবা। অ'কে, চোৱা, প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ছাবজেক্ট চিলেকশ্যনৰ অপশ্যনখিনি আহি গৈছে। অৰ্থাৎ মই ইয়াৰ যিটো আগৰ ষ্টেপ আছে তাৰ পৰা বেক মাৰি দিছিলোঁ, গতিকে তাৰে পিছৰ ষ্টেপখিনি আহি গৈছে। ইয়াৰ পিছত তুমি মেজৰ কি ছাবজেক্ট চিলেক্ট কৰিবা, মাইনৰ কি ছাবজেক্ট চিলেক্ট কৰিবা, ধুনীয়াকৈ চিলেক্ট কৰা ডিচিপ্লিন গ্ৰুপৰ পৰা ইয়াত। অ'কে, গোটেইখিনি এনেকৈ চিলেক্ট কৰি তোমালোকৰ মেজৰ কি ল'বা, মাইনৰ কি ল'বা, যিকোনো তোমাৰ ইচ্ছামতে কিবা এটা দি দিবা, দি কিনে প্ৰচিড কৰি দিবা, দেন নেক্সট কৰি গৈ গোটেইখিনি ষ্টেপ কৰিবা। কেনেকৈ এপ্লাই কৰে সেইখিনি মই আৰু দেখাই নিদিওঁ, যিহেতু ভিডিঅ'টো দীঘলকৈ নবনাওঁ। আৰু লাষ্ট মই যিটো ভিডিঅ' বনাইছিলোঁ কেনেকৈ এপ্লাই কৰে, কেনেকৈ ছাবজেক্ট চিলেকশ্যন কৰে, ফৰ্থ ছাবজেক্টৰ মাৰ্ক দিব লাগে নে নাই, কিছুমানে 5খনৰ মাৰ্ক দিছে, 4খনৰ মাৰ্ক দিছে। অ'কে, গতিকে সেইটোৰ ওপৰতো যদি মই কওঁ, ধৰা তুমি যদি এডিট কৰিব বিচাৰিছা এপ্লিকেশ্যনখন, দেন কাৰেকশ্যন উইণ্ডৰ ডেটটো আই থিংক দিছিলে, ৰ'বা মই চাই দি আছোঁ। কাৰেকশ্যন উইণ্ডৰ ডেট তোমালোকৰ দিছিলে 23 পৰা 25 মে, এই দুদিন তোমালোকে সময় পাবা দিয়াচোন। চ' 2-3 দিন এই যি সময় পাবা, তাত গৈ কিনে তোমালোকৰ সেই সময়খিনিত তোমালোকৰ প্ৰফাইলৰ ডিটেইলছক কাৰেক্ট কৰিব পাৰিবা, আৰু যদি এপ্লিকেশ্যনৰ কিবা ডিটেইলছ কাৰেক্ট কৰিব আছে সেইখিনি পাৰিবা, কাৰণ লাষ্ট ইয়াৰো মানে এডিটৰ সেইটো দি দিছিলে এপ্লিকেশ্যনবিলাকত। চ' তেতিয়া যদি তুমি 5টা ছাবজেক্টৰ মাৰ্ক দি থৈছা, দেন 6টা ছাবজেক্ট কৰি দিবা HSৰ মাৰ্কখিনি। কাৰণ কিয় 6টা দিব লাগে, কিয় 5টা দিব লাগে, গোটেইখিনি মই ডিছকাছ কৰিছোঁ লাষ্ট ভিডিঅ'ত, তোমালোকে ভিডিঅ'টি চাই ল'বা, ডিছক্ৰিপশ্যনত লিংক আছে কেনেকৈ এপ্লাই কৰে, তাতে মই গোটেইখিনি ডিছকাছ কৰিছোঁ। অ'কে, চ' ফাৰ্ষ্ট কুৱেৰিটো তোমালোকৰ ক্লিয়াৰ হ'ল যে ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিলে ডাইৰেক্ট ছাবমিট নহয়, আমাৰ আগৰ ষ্টেপতে লৈ যাব, য'ৰ পৰা আমি এপ্লিকেশ্যনখন বেক হৈ গৈছিলোঁ। অ'কে, দেন নেক্সট আহিল ফি ৱেইভাৰ। চ' ফি ৱেইভাৰৰ ওপৰত এখন নটিচ ভাইৰেল বুলিয়ে ক'ব পাৰোঁ, এখন নটিচ বহুতে মোক দি আছে, বা কিছুমান কলেজতো ডাইৰেক্ট পাব্লিছ কৰি দিছে একো নোচোৱাকৈ। চ' ইয়াত লিখা আছে যে ইন পাৰ্চেল মডিফিকেশ্যন অফ দ্য আৰ্লিয়াৰ মেমৰেণ্ডাম অমুক যে ইনকাম চাৰ্টিফিকেট অফ দ্য পেৰেণ্টছ ইজ ন' লংগাৰ ভেলিড, যে ইনকাম চাৰ্টিফিকেট দিলে তোমালোকৰ ফি ৱেইভাৰ নহ'ব, ৰেচন কাৰ্ড থাকিবই লাগিব। অ'কে, এই নটিচখন তোমালোকে পাইছা বা কিছুমান গ্ৰুপত হওক, হেল্প ডেস্কত হওক শ্বেয়াৰ হৈ আছে। বাট এটা কথা মনত ৰাখা, এই যিখন নটিচ হয়, এই নটিচখন হ'ল 13/5/2025। অ'কে, 13 তাৰিখ 2025 হয়, মে' মাহৰ 25। এই বছৰৰ কোনো সেনেকৈ সম্পৰ্ক নাই। তথাপিও আৰু এটা কথা কৈ দিওঁ, লাষ্ট ইয়াৰ যিহেতু কৈছিলে যে প্ৰথমতে ৰেচন কাৰ্ডহে অনলি একচেপ্ট কৰিব, পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট একচেপ্ট নকৰে, এই মেছেজটো দিছিলে তোমাৰ 13 তাৰিখে, লাষ্ট ইয়াৰৰ কথা কৈ আছোঁ। তাৰে পিছত
পুনৰ আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা মেছেজ দিছিলে, সেইটো হ'ল 15 মে তাৰিখে, যে I would like to clarify that during the free admission process into government and provisionalized school and colleges, ration card will be accepted as valid proof of income. Accordingly, income certificate issued by component authority will also be accepted in the place of a ration card. গতিকে যদি ৰেচন কাৰ্ড নাই ইনকাম চাৰ্টিফিকেট একচেপ্ট কৰিব, আৰু ইনকাম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড একচেপ্ট কৰিব। এইটো লাষ্ট ইয়াৰ শেষত ফাইনেল কৰি কিনে তোমালোকক কৈ দিছিলে। গতিকে এই যিখন নটিচ পাই আছে, এই নটিচখনত ইমান বিলিভ কৰিব নালাগে। কিছুমানে নোচোৱাকৈ ডাইৰেক্ট পাব্লিছ কৰি দিছে, কলেজৰ পৰাই দিয়া হওক বা তোমালোকৰ কিছুমান গ্ৰুপতো পাব পাৰা। চ' এই নটিচখনৰ কোনো ভেলিডিটি নাই, কাৰণ এই নটিচখন লাষ্ট ইয়াৰৰ, লগতে এই নটিচখনৰ পাব্লিছ হোৱাৰ দুদিন পিছত আমাৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছিলে যে দুয়োখন ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট দুয়োখন একচেপ্ট কৰা হ'ব। লগতে আৰু এটা কথা মই জনাই দিওঁ, এই বছৰৰ যিখন টাইমলাইন দিছে, টাইমলাইনৰ তলত গ'লে তোমালোকৰ ফ্ৰী এডমিশ্যনৰ ওপৰত সৰুকৈ কিবা এটা লিখা আছিলে, মই পাইছিলোঁ, তোমালোকক দেখাই আছোঁ। য়েছ, 10 নম্বৰ পইণ্টটো চোৱা, কলেজ এণ্ড ইউনিভাৰ্চিটিজ উইল হেভ টু চেক এণ্ড ভেৰিফাই দ্য ইনকাম চাৰ্টিফিকেট প্ৰডিউচ বাই এপ্লিকেণ্ট এট দ্য টাইম অফ এডমিশ্যন ইন কেছ এনি ডাউট। অ'কে, চ' তোমালোকৰ ইয়াত ইনকাম চাৰ্টিফিকেটৰ কথাটো কৈছে, ইয়াত ৰেচন কাৰ্ডৰ সেনেকৈ কথাটো কোৱা নাই। অ'কে, আৰু যদি ইনকাম চাৰ্টিফিকেট কিবা ডাউট থাকে, তোমালোকৰ বেলেগ ডকুমেণ্টো খুজিব পাৰে কলেজৰ ফালৰ পৰা। চ' গতিকে যদি তোমালোকৰ ৰেচন কাৰ্ড আছে, ইনকাম চাৰ্টিফিকেটখন বনাই থৈ দিবা, কাৰণ ইনকাম চাৰ্টিফিকেটখন নট অনলি এডমিশ্যনৰ বাবে ইম্পৰ্টেণ্ট, বাট অলছ' ইউ হেভ টু প্ৰডিউচ ইট অৰ ইউ হেভ টু আপলোড ইট ডিউৰিং দ্য এপ্লিকেশ্যন অফ স্কলাৰশ্বিপৰ এপ্লিকেশ্যনৰ সময়তো তোমালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব। স্কলাৰশ্বিপৰ ওপৰত নতুন মই ভিডিঅ' দিম, কিমান পাৰ্চেণ্টেজ হ'লে কি স্কলাৰশ্বিপ এপ্লাই কৰা ভাল, ক'ত কিমান টকা পাবা, কেনেকুৱা স্কলাৰশ্বিপ আছে ক্লাছ 12 পাছৰ পিছত। গতিকে গোটেইখিনি ভিডিঅ' আহি আছে, তোমালোকে চিন্তা নকৰিবা, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। গতিকে এই বছৰৰ নটিচখনতো তোমালোকৰ ইনকাম চাৰ্টিফিকেটৰ কথাটো মেনশ্যন কৰিছে যে ইনকাম বিল' 4 লাখ, চ' 4 লাখৰ তলত হ'লে তোমালোকৰ ফ্ৰী ৱাইভাৰটো পাবা। অ'কে, চ' ইয়াত কোনো ইনকাম চাৰ্টিফিকেট নাথাকিলে ৰেচন কাৰ্ডে লাগিব, ইনকাম চাৰ্টিফিকেট নালাগে, সেইটো কথা এই বছৰৰ নটিচত ক'তো মেনশ্যন নাছিলে। গতিকে সেইটো তোমালোকে কনফিউজন হ'ব নালাগে, তোমালোকৰ ইনকাম আৰু ৰেচন দুয়োখনে একচেপ্ট কৰা হ'ব এতিয়ালৈ যিখিনি নটিচ দিছে। আৰু যদি ফাৰ্ডাৰ কিবা নটিচ আহে ইন ফিউচাৰ, মই তোমালোকক জনাই দিম ফ্ৰী এডমিশ্যনৰ ওপৰত। তো তোমালোকে কনফাৰ্ম হৈ ল'লা যে সেই যিখন নটিচ হয় সেইখন লাষ্ট ইয়াৰৰ হয়, আৰু তাত যে মেনশ্যন কৰি দিছিলে অকল ৰেচন কাৰ্ড লাগিব বুলি। চ' সেইটো পিছত আকৌ ৰণোজ পেগু ডাঙৰীয়াই কৈছিলে যে ইনকাম আৰু ৰেচন দুয়োখনে একচেপ্ট কৰা হ'ব। অ'কে, চ' ইয়াৰ পিছত প্ৰিফাৰেঞ্চ এডিট, সেইটো এটা প্ৰব্লেম। ধৰা মই ইয়াৰ পৰা হোমত গওঁ, এইটো আৰু মই ছাবমিট নকৰোঁ। আৰু এটা কথা মনত ৰাখা, এনেকৈ ধৰা মই 3খন এপ্লিকেশ্যন আছে, 3খনৰ মই এখন ছাবমিট নকৰাকৈ আছে, গতিকে এইখন 6খনত ইনক্লুড নকৰে। অ'কে, চ' তোমালোকৰ 6খনত এই যিকেইখন গ্ৰীণকৈ আহিছে ন, সেইকেইখনহে ইনক্লুড কৰিব। লগতে আৰু এটা কথা কৈ দিওঁ, এই 6টা যে অপশ্যন পাবা বুলি মই কৈছিলোঁ এপ্লিকেশ্যনৰ, সেই 6টা এখন কলেজত 6টা, আন এখন কলেজত 6টা, সেইটো নহয়। বহুতে এইটো মিষ্টেকলি তেওঁলোকে কনফিউজন হৈছিলে যে মই 6খন কলেজত এপ্লাই কৰিব পাৰিম, গতিকে মই বি বৰুৱা কলেজত 6টা ছাবজেক্টত মেজৰ এপ্লাই কৰি দিওঁ, কটন কলেজত 6টাত এপ্লাই কৰি দিওঁ, সেইটো নহয়। তোমালোকে 6টা অপশ্যন পাবা, এখন কলেজৰে হওক বা দুখন কলেজৰে হওক। এনেকৈ ধৰা মই ফাৰ্ষ্ট অপশ্যনটোত বি বৰুৱা কলেজ দিলোঁ, ছেকেণ্ড অপশ্যনটোতো যদি মই বি বৰুৱা কলেজত দিওঁ, তেতিয়া মোৰ 2টা অপশ্যন গুচি গ'ল। থাৰ্ড অপশ্যনটো মই কটন ইউনিভাৰ্চিটি দিলোঁ, 3টা অপশ্যন গুচি গ'ল। গতিকে তোমালোকৰ প্ৰগ্ৰামৰ ওপৰত নিৰ্ভৰ কৰিব, ছাবজেক্ট বা মেজৰৰ ওপৰত নিৰ্ভৰ কৰিব, তোমালোকৰ কলেজৰ ওপৰত নিৰ্ভৰ নকৰে। কলেজ এখনতে 6খন দি দিব পাৰা বা বেলেগ মিলাই কিনে 6খন দিব পাৰা। টোটেল তোমালোকে 6খনহে চান্স পাবা, 6টাৰ ওপৰত তোমালোকে চান্স নোপোৱা। অ'কে, এইটো ভুল নকৰিবা নেক্সট টাইম। আৰু প্ৰেফাৰেঞ্চ এডিটৰ কথা কওঁ, ইয়াত ধৰা প্ৰথমটো প্ৰেফাৰেঞ্চ ফাৰ্ষ্ট দেখাইছে, দেন নেক্সট গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰেফাৰেঞ্চটো ছেকেণ্ড দেখাইছে। এতিয়া ধৰা মই গুৱাহাটী ইউনিভাৰ্চিটিটো ফাৰ্ষ্টত নিব খোজোঁ, দেন কি কৰিম, ছাইডত এই ৰিঅৰ্ডাৰ প্ৰেফাৰেঞ্চৰ এই অপশ্যনটো দেখা পাইছা, ৰিঅৰ্ডাৰ প্ৰেফাৰেঞ্চৰ অপশ্যন, এই যিটো হয় ব্লু কালাৰত আহিছে, তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকৰ প্ৰেফাৰেঞ্চখিনি ইয়াত এডিট কৰি ল'ব পাৰিবা। অ'কে, এইটো ধৰা প্ৰেফাৰেঞ্চ 1 হৈ আছে, ইয়াক মই প্ৰেফাৰেঞ্চ 2 কৰি দিলোঁ। অ'কে, আৰু এইটো 2 হৈ আছিলে প্ৰেফাৰেঞ্চ, ইয়াক মই প্ৰেফাৰেঞ্চ 1 কৰি দিলোঁ। আৰু এই গোটেইখিনি কৰি উঠি মই আই থিংক ইয়াত ছেভৰ অপশ্যন আছে, ৱেইট, হ'ব, জাষ্ট কৰি দিলে হ'ল। দেন ছেভ প্ৰেফাৰেঞ্চ, অ'কে, এই যিটো ছেভ প্ৰেফাৰেঞ্চ বুলি ওপৰত আহিছে তাত ক্লিক কৰি দিম। অ'কে, আৰু তোমালোকে এইখিনি কাম তোমালোকৰ মোবাইলতো কৰিব পাৰা, দেন ডেস্কটপ ছাইডটো অন কৰি ল'বা, ছাইডত গৈ কিনে। মই এইটো আগতেও কৈ থওঁ, আৰু মোবাইলত অলপ প্ৰব্লেম হয় কাৰণে মই কি কৰিছোঁ,
কম্পিউটাৰত কৰি দেখাইছোঁ আৰু ইয়াত টোটেল 3খন এপ্লিকেশ্যন দেখালেও যি ছাবমিটেড আছে ছাবমিটেড 2খন হৈছে ন সেই ছাবমিটেড তোমালোকে টোটেল 6খন কৰিব পাৰিবা সেইটো মনত ৰাখিবা অ'কে চ' আমাৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চত গুৱাহাটী ইউনিভাৰ্চিটি আহি গ'ল ছেকেণ্ড প্ৰেফাৰেঞ্চত বি বৰুৱা কলেজ আহি গ'ল চ' তোমালোকে এনেকৈ প্ৰেফাৰেঞ্চখিনিও এডিট কৰি ল'ব পাৰিবা অ'কে আই থিংক গোটেইখিনি ডাউট প্ৰায় ক্লিয়াৰ হ'ল তোমালোকৰ আৰু নেক্সট এটা ডাউট আছিলে যে উইথড্ৰ এপ্লিকেশ্যন বা ডিলেটৰ অপশ্যন ধৰা মই মিষ্টেকলি কিবা এখন কলেজত এপ্লাই কৰি দিলোঁ এতিয়া এই কলেজখনৰ এই ছাবজেক্টটো মই এনে গ'ল মই ইয়াত ল'ব ইচ্ছা নাই বা চান্স কম আছে 6টা অপশ্যনৰ ভিতৰত এইটো পৰি গ'ল ন এটা অপশ্যন তোমালোকৰ এনে মাৰা গ'ল গতিকে এইখন ডিলেট কেনেকৈ কৰিবা চ' ডিলেট কৰাৰ বাবে ইয়াত তোমালোকৰ উইথড্ৰ এপ্লিকেশ্যন বা ডিলেট এপ্লিকেশ্যনৰ অপশ্যনটো আহি যাব লাষ্ট ইয়াৰ আহিছিলে প্ৰায় আগতেও আহি গৈছিলে তথাপিও যিটো কাৰেকশ্যন উইণ্ডৰ ডেট দিয়া আছে 23 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত সেই সময়তে তোমালোকৰ ডিলেট এপ্লিকেশ্যন এডিট এপ্লিকেশ্যন উইথড্ৰ এপ্লিকেশ্যন এই গোটেইখিনি অপশ্যন আহি যাব লাগে তেতিয়া তোমালোকে ধুনীয়াকৈ যিকেইখন নালাগে গুচাই দিবা আৰু যি লাগে এপ্লাই কৰি ল'ব পাৰিবা অ'কে এইখিনি প্ৰচেছ লগতে ডকুমেণ্ট ৰিআপলোডৰ মেছেজ তোমালোকৰ আহিব পাৰে ধৰা তোমালোকে কিবা ডকুমেণ্ট ভুল কৰি দিছিলা কলেজখনৰ পৰা মেছেজ আহিলে তোমালোকৰ ইমেইলত জনাই দিব দেন তোমালোকে ইয়াত লগইন কৰিবা লগইন কৰিলে ইয়াত ডকুমেণ্ট ৰিআপলোড কিবা কিবি এনেকৈ এটা অপশ্যন আহিব তাত গৈ কিনে তোমালোকে ডকুমেণ্টটো ছাবমিট দিব পাৰিবা আৰু কিছুমানৰ এনে মেছেজ গুচি গৈছে ডকুমেণ্ট ৰিআপলোড কৰিব লাগে বুলি আৰু তোমালোকৰ মেছেজটো যোৱাৰ পিছত যেতিয়া লগইন কৰি চাইছিলা এই স্মাৰ্ট পৰ্টেলত কোনো সেনেকুৱা ডকুমেণ্ট ৰিআপলোডৰ অপশ্যন দিয়া নাছিলে ধৰা বি বৰুৱা কলেজৰ পৰা মিষ্টেকলি তোমালোকক এটা মেইল গুচি গৈছে যে ডকুমেণ্ট ৰিআপলোড কৰিব লাগে দেন তোমালোকে ইয়াত লগইন কৰিলা লগইন কৰাতে ইয়াততো একো দেখুওৱা নাই ডকুমেণ্ট ৰিআপলোডৰ চ' সেইটো চিন্তা কৰিব নালাগে তোমালোকে লগইন কৰি স্মাৰ্ট পৰ্টেলত যিটো দেখাব সেইটোহে একচুৱেল হ'ব যদি ডকুমেণ্ট কিবা বিচাৰিছে নতুনকৈ ধৰা কাষ্ট চাৰ্টিফিকেটখন তোমাৰ দিয়াত অলপ মানে কোৱালিটি বেয়া হৈছিল ভাল কোৱালিটিত খুজি দিব পাৰে চ' এনেকৈ ডকুমেণ্ট ৰিআপলোডৰো তোমালোকৰ মেছেজ যাব পাৰে গতিকে মই গোটেইখিনি ডাউট তোমালোকৰ কভাৰ কৰিলোঁ আই থিংক আৰু যদি কিবা কনফিউজন আছে কমেণ্ট কৰিবা লগতে মোৰ ইনষ্টাগ্ৰামৰ হেণ্ডেল ডেছক্ৰিপশ্যনত আছে তাত মোক ডাউটখিনি জনাই দিবা কিহৰ ওপৰত ভিডিঅ' লাগে কি কনফিউজন আছে মই তাৰ ওপৰত নেক্সট ভিডিঅ' আনিব ট্ৰাই কৰিম লগতে তোমালোকক যদি এপ্লাই কৰি দিব লাগে A to Z ৰেজিষ্ট্ৰেশ্যনৰ পৰা হওক প্ৰফাইল কমপ্লিটৰ পৰা হওক বা কলেজ এডমিশ্যনলৈকে গোটেইখিনি ষ্টেপ যদি কৰি দিব লাগে ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট ডিটেইলছ আছে মোক কণ্টেক্ট কৰিবা তেতিয়া মই আৰু মোৰ টিম মিলি কিনে তোমালোকৰ গোটেইখিনি বস্তু কৰি দিব পাৰিম আৰু ধুনীয়াকৈ হৈ যাব কোনো কনফিউজন নাথাকিব চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' কিবা কনফিউজন থাকিলে মোক জনাবা বাই বাই